শ্বাহৰুখ খানৰো খেল আছে, প্ৰীতি জিন্টাৰ দলৰো খেল আছে। এইটো মুহূৰ্তত শ্বাহৰুখ খান আৰু প্ৰীতি জিন্টা আহিব বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ তেখেতলোক দলৰ পাৰ্ট নহয় বা তেখেতলোক প্লেয়িং 11 বা খেল নেখেলে। তেখেতলোকৰ অহা আগমুহূৰ্তলৈকে আমাক নজনায়। কিন্তু এছিয়াৰ আমাৰ যি বক্স আছে, তো এটা বক্স এৱে এটা বক্স হোমৱৰ্ক দিয়া হয়। তেনেকৈ আমি কেকেআৰৰ কাৰণে এটা বক্স তেখেতলোকক দিয়া হয়, এটা পাঞ্জাৱক দিয়া হ'ব। সেই বক্সটো শ্বাহৰুখ খান বহে নে বেলেগ কোনোবা বহে, কেকেআৰৰ টিম মেনেজমেণ্টে ক'ব। তাত নিশ্চয় শ্বাহৰুখ খানৰ তাত চকী থাকিব, নাথাকিলেও চকীখন থাকিব, কাৰণ এটা ফুল বক্স কেকেআৰক দি দিয়া হয় আৰু এটা ফুল বক্স পাঞ্জাৱক দিয়া হ'ব। সেই বক্স শ্বাহৰুখ খান আহে নাই এইটো মুহূৰ্তত আমি ক'ব নোৱাৰোঁ, কাৰণ অফিচিয়েলি যোগাযোগ কৰা নাই। আৰু শ্বাহৰুখ খান এজন ব্যক্তি, যদি আহিব বিচাৰে, চাৰ্টাৰ্ড ফ্লাইট আছে, ফ্লাইট ল'ব গুচি আহিব, আমি সেই দিনাখনহে গম পাম। এইটো মুহূৰ্তত ক'বলৈ অসুবিধা, কিন্তু আমি প্ৰিপেয়াৰ। যদি শ্বাহৰুখ খানো আহে, আমাৰ ব্যৱস্থা আছে, তেনেকুৱা চিকিউৰিটি চিষ্টেম আছে, এটা লুপ হোলছ নাই, বক্স নিৰ্ধাৰিত কৰা আছে। যদি শ্বাহৰুখ খান আহিও আমি স্পেচিয়েলি বেলেগকৈ আকৌ আমি চকী দিব লগা নহয়, কাৰণ টিমটোক এটা বক্স ইতিমধ্যে দিয়া হয়। প্ৰায় তাত 40খন চকী থাকে, ধুনীয়া গেলেৰী আছে। তো সেইকাৰণে আমি প্ৰস্তুত। যদি শ্বাহৰুখ খানো আহে, প্ৰীতি জিন্টাও আহে, আমি প্ৰস্তুত। খুব ভাল পৰিৱেশ, কাৰণ ৰাইজেন ৰয়েলৰ লাষ্ট 2খন খেল আৰু গোটেই IPL লাষ্ট খেলখন হ'ব গুৱাহাটীত। তো মানুহে সদায় ক্লজিং এণ্ড অ'পেনিঙৰ কথা চিন্তা কৰে, আৰু লাষ্ট খেলখন হৈছে টপ 2 টিমৰ কেকেআৰ আৰু ৰাজস্থান ৰয়েল। মই ভাবোঁ খুব ভাল খেল হ'ব। তাৰ লগতে পাঞ্জাৱ যদিও বহুত বেছি ভাল খেলা নাই, যথেষ্ট ভাল টিম পাঞ্জাৱ আৰু আমাৰ ৰাজস্থান ৰয়েলৰ মাজত খেল আছে। আৰু মই ভাবোঁ মানুহে এইবাৰ ৰিয়ান পৰাগো খেল চাব আহিব, কাৰণ মই ভাবোঁ পাঞ্জাৱৰ লগত ৰিয়ান পৰাগে যিমান ভাল খেলিব, কেকেআৰ লগতো খেলিব, কিন্তু সেই দুখন খেলৰ মানুহে ৰিয়ান পৰাগ চাব আহিব, কাৰণ আমি সকলোৱে আশা কৰোঁ ৰিয়ান পৰাগ ভৱিষ্যতে ভাৰতীয় দলত অন্তৰ্ভুক্ত হ'ব লাগে। তো সেইকাৰণে ৰিয়ান পৰাগৰ খেল চাগে পিছত মানুহে চাব নাপাবও পাৰে। সেইকাৰণে মানুহে ৰিয়ানৰ খেল চাবলৈ আহিব। মই আশা কৰোঁ অসমবাসী যাতে আহক, উৎসাহ জনাওক, যাতে আমাৰ অসমৰ এজন ভৱিষ্যত অসমৰ টেলেণ্ট এটা যে ইণ্ডিয়ান টিমত এইটো মুহূৰ্তত এজনে ব্যক্তি যে ইণ্ডিয়ান টিমত যাব পাৰে অসমৰ পৰা। মই আশা কৰোঁ যে ৰিয়ানে ভাল খেলিব আৰু অসমৰ ৰাইজে তেখেতক চাবলৈ আহিব। ইটছ অনগয়িং প্ৰচেছটো, তেনেকুৱা ধৰণৰ খুব স্পেচিয়েল একো নাই। ৰাজস্থান ৰয়েলৰ আমি গ্ৰাউণ্ডটো হেণ্ড অভাৰ কৰিছোঁ, ফ্ৰেঞ্চাইজি গেম হয়, বিকজ এছিয়ে ডাইৰেক্টলি কৰিলে বহুত ইয়াত কাম নাথাকে। কিন্তু আমি আশা কৰোঁ ৰাজস্থান ৰয়েলে অহাবাৰ ইয়াতকৈ বেছি খেল দিবলৈ আমাক কৈছে, ভাল পাইছে যে আমি অসমত যিহেতু তেখেতলোকে আহি 2খন খেলতো আমি যিধৰণে উৎসাহ, আমি প্ৰশাসন, পুলিচ বিভাগ, এছিয়ে যিধৰণে তেখেতক সহায় কৰোঁ, তেখেতে খুব ভাল পাইছে যে আমি ইমান কোঅপাৰেটিভ হয়। অহাবাৰ চাগে আমি আৰু মেটচ পাম বুলি তেখেতে আমাক অনুভূতি জনাইছে। যে আমি আশা কৰোঁ আৰু বেছি মেটচ হ'ব লাগে। অহাবাৰ খেলখনৰ চাগে এইবাৰ এটা টিমে 14খন খেল খেলিছে, অহাবাৰ চাগে 19খনমান হ'ব। আমি অহাবাৰ আৰু খেল পাব পাৰোঁ। এছিয়ে আমাৰ গ্ৰাউণ্ডখন ভাড়াত আমি দিওঁ, বা BCCIৰ যোগেদি ৰাজস্থান ৰয়েলে আমাৰ গ্ৰাউণ্ডখন লৈছে। টিকেট বুকিঙৰ পৰা এভৰিথিং গ'জ টু ৰাজস্থান ৰয়েল। তেখেতলোকে নিজেই কৰে। মই যিমান গম পাওঁ, বুক মাই শ্ব'ৰ লগত তেখেতলোকে যোগাযোগ আছে, বুক মাই শ্ব'ৰ যোগেদি টিকেট চেল কৰিছে, বা এভৰিথিং ৰাজস্থান ৰয়েলকে। এছিয়ে আমাৰ ডাইৰেক্টলি টিকেটৰ একো আমাৰ জড়িত নাই। যেতিয়া ইণ্ডিয়াৰ খেল হয়, তেতিয়া আমি হোষ্ট কৰোঁ, আমি তাত সকলো দায়িত্ব লওঁ। যোৱাবাৰ যদি আপোনালোকে চাই, এটা ভুল অসমীয়া বেনাৰ লগাইছিলে, এইবাৰো সেইখন আমি ৰাজস্থান আগতে কৈছোঁ নলগাব দেই। যদি লগায়ো দিয়ে আমি ক'ব নোৱাৰোঁ, কাৰণ গোটেই ৰাইটছ, খেল, এডভাৰটাইজমেণ্ট, টিকেট চেল, প্ৰফিট লছ সকলো ৰাজস্থান ৰয়েলৰ হয়। যেতিয়া এটা ফ্ৰেঞ্চাইজি গেম হয়, এটা প্ৰাইভেট গেম হয়, প্ৰাইভেট প্লেয়াৰে খেলে, তাত প্ৰাইভেট ছিষ্টেমত চলে, আমাৰ ডাইৰেক্ট ৰুল নাথাকে। ষ্টিল আমি ছাজেষ্ট এইটোৱে তেখেতক কৰোঁ যে টিকেটবিলাক যাতে ব্লেক হ'ব নালাগে, আমি গুৰুত্ব দিব লাগে যে ফিল্ডখন আমাৰ পৰা ভাড়াত লয়, আমাৰ পৰা ৰাজস্থান ৰয়েলে ভাড়াত লৈছে, তাৰ বিনিময়ত আমাক মূল্য দিয়ে। মূল্যটো নমিনেল মূল্য, আৰু আমি খেল প্ৰমোট কৰোঁ। এনেকুৱা নহয় যে ভাড়া পাই আমি ভাড়া লৈ আমি এছিয়ে চলাওঁ। তেনেকৈ আমাৰ অৰিজিত সিঙৰ শ্ব' হয়, তেনেকৈ আমাৰ ৰেহমানৰ শ্ব' হয়। তেনেকৈ এই IPLও এছিয়েৰ পৰা এটা মিনিমাম মূল্যত ৰাজস্থান ৰয়েলে ভাড়াত লয়, আৰু ৰাজস্থান ৰয়েলৰ এখন গেম হয়, ৰাজস্থান ৰয়েলৰ হোম টিম, গোটেই বস্তু ৰাজস্থান ৰয়েলে মেনেজ কৰে। এছিয়ে ডাইৰেক্টলি IPLটো কোনো জড়িত হৈ নাথাকে। আমি জাষ্ট এটা হোষ্ট হিচাপে আমি সহায় কৰোঁ প্ৰশাসনিক ক্ষেত্ৰত, কিন্তু গোটেই টিকেট চেলৰ পৰা যদি ভালো হয় ৰাজস্থান ৰয়েলৰ, বিসংগতি হয় ৰাজস্থান ৰয়েলৰ। বাট আমি ছাজেষ্ট কৰোঁ তেখেতলোকক যাতে গোটেই খেলবিলাক যাতে ভালকৈ তেখেতলোকে পৰিচালনা কৰে।